কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু পুনা সামাজিক জন অযথা জগন্নাথ কথা অতথা পুণ্য তীৰ্থৰ নিবাস আমি সেই নিৰ্গুণ স্থান কৈতে সিজে যজ্ঞ দান অহৰি হুন্ত তাতে প্ৰকাশ ৰাম জানি শুনা কৃষ্ণ কথা জন্ম কন কৰিও বিধা অসমস্ত শাস্ত্ৰৰ শেষাৰ ৰামে কৃষ্ণ কথা পৰি হৰি পুৰুয়ান কৰ্ম কৰি অকিতু চিন্তু আপোনাৰ মাৰ কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃ গুৰুমতী বাপ আৰু আইমাতৃ হ'ব এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিত জন্ম ৰহস্যৰ বিতন্তাখিনি সমাপ্ত হোৱাৰ পাছত এতিয়া আমাক ভাগৱতে উপদেশৰ আখ্যান্তি আমাৰ পাঠাচাৰ্য বাপজনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শংকৰ মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত চোৱাতবৰী অৰুণোদয় প্ৰাথমিকৰ শচীন্দ্ৰ বৰা বাপজনাই পাঠ কৰিছে আৰু আমিও ধাৰাবাহিক অনুষ্ঠান শিৰোমণি ভাগৱত পাঠ আৰু প্ৰবচন অনুষ্ঠানত দুআষাৰ পদবন্ধে ক'বৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ আগতে জয় জয়তে আমি আপোনাৰ খবৰ দাসৰো দাসে আপোনাৰ খবৰ সবাৰ চৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু লগতে আপোনাৰ খবৰ সদৌতী পৰিয়ালৰ কুশল মংগলৰ হেতুকে সমগ্ৰ জীৱ জগতৰ কল্যাণৰ হেতুকে এই আসনৰ পৰাই আমি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ এতিয়া আমাক উপদেশত ভাগৱত ভাগে কৈছে, হে গুৰুমতী বাপ হ'ব, যি স্থানত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হয় বা যি গৃহস্থিত ভগৱন্ত প্ৰভু গুণানুকীৰ্তন হয় সেই স্থানতেই প্ৰভু ভগৱন্ত নিবাস কৰে আৰু সমস্ত পুণ্যৰ ফলসমূহ যি স্থানত ভগৱন্ত গুণানুকীৰ্তন চলে সেই স্থানত সমস্ত তীৰ্থৰ পুণ্যসমূহ সেই স্থানতেই একত্ৰিত হৈ থাকে বা তাতেই পায়। এতিয়া আৰু কৈছে যে প্ৰকৃততে সেই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনসমূহে নিগুণ, বাকী সমস্ত কৰ্মসমূহ গুণময় আৰু গুণময় কৰ্মসমূহত প্ৰভু ভগৱন্তই কেতিয়াও ভকতক কৃপা নকৰে। নিগুণভাৱে আমি যদি ভগৱন্তৰ চৰণত ভকতি কৰোঁ আৰু নিগুণভাৱে ভকতি কৰিলেহে ভগৱন্তই আমাক মনোবাঞ্ছিত অৰ্থাৎ আমাৰ অন্তৰাত্মাত কি আছে ভগৱন্ত প্ৰভুৱে জানে।
তাৰ উদাহৰণটো আমি ল'ব লাগিব। বিপ্ৰদামোদৰে যেতিয়া দ্বাৰকাত প্ৰভু ভগৱন্তৰ ওচৰত গৈছিল, ব্ৰাহ্মণীয়ে কৈছিল যে তুমি কিবা এটা বিচাৰি যোৱা আমাৰ দৰিদ্ৰ দুখ নিবাৰণৰ হেতুকে। কিন্তু বিপ্ৰদামোদৰে গৈ কোনো দিনাখন মুখৰ সৈতে প্ৰকাশ কৰা নাছিল ভগৱন্ত প্ৰভু কৃষ্ণৰ ওচৰত, যে প্ৰভু আমি তোমাৰ ওচৰত কিবা এটা বিচাৰি আহিছোঁ বুলি কোনোদিনাখনেই প্ৰকাশ কৰা নাছিল। মুখৰ সৈতে বাক্য নকৰা স্বত্তেও বা কামনাযুক্ত ভকতি নকৰা হেতুকেও প্ৰভু ভগৱন্ত নিজেই জানি যেনেকৈ বিপ্ৰদামোদক সমগ্ৰ তিনিতলিক সম্পদ বিপ্ৰদামোদক প্ৰদান কৰিছিল, ঠিক তেনেভাৱে আমিও ক'বলৈ কোনো দৰকাৰ নাই ভগৱন্তৰ ওচৰত। ভগৱন্ত এনেই জানে। এতিয়া আমাক পদ জনাই সেইটোকে কৈছে, নিগুণভাৱে প্ৰভু ভগৱন্তক আমি ভকতি কৰিলে আমাকনো কিখিনি প্ৰয়োজন সেইখিনি কথা ভগৱন্ত প্ৰভুৱে জানে আৰু সেইখিনি কিবা কৰিব ভকত। কৃষ্ণ কৃষ্ণ ৰাম যাৰ নাম মাতে তৰি হে নয় বান্ধৱ হৰি অকৰি আছা হিয়াত নিবাস এৰামে তাংক কৰি অনাদৰৈ অধময় বুধনৰ অকৰৈ আন কৰ্মত বিশ্বাস কণীয়া তোমাৰৈ গান্ধি পিন্ধৈ গলে কাছ কান্ধি অকাছতে আচন্ত হে মহাৰ হাতৰয়ৰ মৃত তেজী মৰৈ যেন বিষ ভুঞ্জি অভৈল সেহি পতন্তৰ কৃষ্ণ। হে গুৰু হ'ব, এতিয়া আমাক পাঠ জনাই কৈছে, যিজন প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰি সমস্ত জগত সমস্ত জীৱ জগত তৰিব পাৰে, আৰু সেই প্ৰভু ভগৱন্ত ৰূপ দুটা, এটা হ'ল সূক্ষ্ম ৰূপ আৰু আনটো হ'ল বৃহৎ ৰূপ। বৃহৎ ৰূপৰ সময়ত সমগ্ৰ জীৱ জগতক সংহাৰ কৰি প্ৰভু ভগৱন্তই সমস্ত জীৱকেই উদৰত লৈ অনন্ত শয্যাত শয়ন কৰি থাকে, সেইটো হ'ল তেওঁ বৃহৎ ৰূপ। আৰু সূক্ষ্ম ৰূপত যি মুহূৰ্তত প্ৰভু ভগৱন্তই এই সৃষ্টিখন ৰচনা কৰে, সৃষ্টি ৰচনা কৰি সমগ্ৰ জীৱ চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱক স্বজন কৰি 84 কোটি জীৱজনী প্ৰজাতি হোৱাৰ পাছত সেই সমস্ততেই প্ৰভু ভগৱন্তই সূক্ষ্ম ৰূপে বাস কৰে অন্তৰ, অৰ্থাৎ হস্তিৰ ধৰি বালিচাহীলৈকে। সেয়েহে মাধৱ পুৰুষে লিখিছে, মাধৱ পুৰুষে ঘোষাত লিখিছে, সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা বিষ্ণুবোধি কৰি। অৰ্থাৎ হস্তিৰ ধৰি বালিচাহীলৈকে প্ৰভু ভগৱন্তৰ প্ৰতি জীৱৰে ঘটে ঘটে অৰ্থাৎ অন্তৰ আত্মাত প্ৰভু ভগৱন্ত বাস কৰে। আৰু এতিয়া কৈছে তেনেভাৱে আমি ভগৱন্তই কৈছে মই প্ৰতি জীৱতে ঘটে ঘটে বাস কৰাৰ পাছত, অৰ্থাৎ তেওঁ মহা ডকাইতজনৰ অন্তৰ আত্মাটো আছে, মহা সাধুজনৰ অন্তৰতো আছে। তেনেস্থলত তেনেভাৱে থকা স্বত্তেও যিসকলে নেকি অন্যপন্থীয়ভাৱে অন্য জেগাত গৈ ভগৱন্তক বিচাৰি হাবাদি খাই নানান ধৰণৰ ক্লেশ কালিমা সহ্য কৰি ধন টকা পইচা ব্যয় কৰি যদি ভগৱন্তক সন্তোষ কৰিবৰ কাৰণে বা ভগৱন্তক পাবৰ কাৰণে হাবাদি খাই যায়, তেওঁ কি বুলি কৈছে, তেওঁক এটা বৰ ডাঙৰ উদাহৰণ এটা দিছে। যেনেকৈ তেওঁক বাকচতে আছে ধন সম্পত্তি আছে বাকচত, কিন্তু ইয়াত মানে নিজক পিন্ধি থকা কাপোৰখনত তেওঁ গাঁঠি মাৰিছে ইয়াত, সেইখিনি সংৰক্ষিতভাৱে ৰাখিবৰ কাৰণে। ইয়াত পদজনাই কৈছে সেইজনক যে এনেকুৱা এটা উদাহৰণ দিছে, হাততে থকা অমৃত লাড়ুটো ত্যাগ কৰি, অৰ্থাৎ অমৃত লাড়ুটো নাখায়, সাৱনি পানী খোৱা বুলি কৈছে। এয়া অৱশ্যে আমাৰ অতীজত আমাৰ বোপা ককাসকলে কয়
যে আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহবিলাকে নিজৰ ঘৰত থকা গাখীৰকণ নি বজাৰত বেচিব আৰু সেই বজাৰৰ পৰা কি কৰিব মান চেদা কিনি লৈ আহিব গাখীৰ বেছি মান চেদা খোৱা দৰে কথা এতিয়া আমাকো এইটো কৈছে এইটোকে কৈছে যে হাতত থকা অমৃত লাওটো আমি নাখায় যে সংসাৰ সাৰণি পানীবিলাক বিচাৰি খুচে খাই মৰাৰ দৰে আমাক কোনসকলক উদাহৰণ দিছে যিসকলে নেকি অন্তৰাত্মাত থকা প্ৰভু ভগৱন্তক বিচাৰি নলৈ দূৰ দেশত গৈ ভগৱন্ত প্ৰভুক বিচাৰি হাবাদি খাই ভগৱন্তক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থ কামনা বাসনা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰে সেইসকলক সেই তেনেভাৱে উদাহৰণ দিছে কৃষ্ণ কৃষ্ণ সাধৈ মহা সৰ্বসিদ্ধি ভকতৰ নৱনিধি অমাধৱৰ অৰুণ চৰণ এৰামে শৰণলৈ কটাত নিতে হৈ আয়ু পাত অযোধ্যাপিও নেদেখা মৰণ ইৰাম মেৰায়ান সবে ধান্দা নামক গলত বান্ধা অমৰণ সম্বল হৰি নাম এৰামে নমৰ বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে অঘোষেও সদায় ৰাম হৰি ৰাম কৃষ্ণ এতিয়া আমাক পদজনাই কৈছে যে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনে অৰ্থাৎ প্ৰভু ভগৱন্তৰ নামে আমাক সমস্ত সিদ্ধি লাভ দিয়ে নৱনিধি যি নেকি প্ৰকৃততে নৱবিধ ভকতিৰ দৰে নৱনিধিও এনেকুৱা এপদ সম্পদ যাৰ অবিহনে নেকি আমি জীৱ জগত কৰিব নোৱাৰোঁ নৱবিধ ভকতিৰ দৰে আৰু সেই প্ৰভু ভগৱন্তৰ একমাত্ৰ ভগৱন্ত প্ৰভুৰ চৰণত শৰণাপন্ন হৈ তেওঁ একমাত্ৰ গুণানুকীৰ্তন কৰিব লাগে ইমানখিনিহে মাত্ৰ প্ৰকৃততে আমাৰ জীৱ জগতৰ অৰ্থাৎ নৰসকলৰ কৰ্তব্য আমি সেইখিনিকে নকৰি যদি অন্য প্ৰক্ৰিয়াই আমি আগত প্ৰকাশ কৰি গৈছোঁ অন্য প্ৰক্ৰিয়াই যদি ভগৱন্ত প্ৰভুক বিচাৰি ভগৱন্তৰ পৰা সন্তোষ বা ভগৱন্তৰ পৰা সিদ্ধি লাভ কৰিব বিচাৰোঁ তেতিয়াহ'লে মাধৱ পুৰুষে আমাক ঘোষাত দেখুৱাইছে যুগ ধৰ্মৰ মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নিৰ্বাহ যুগ ধৰ্ম মাধৱ পুৰুষে আমাক সকিয়নি দিছে সতৰ্ক কৰি দিছে যে হেৰা লোক জগত সাৱধান যদিহে নিজৰ কুশল মংগল চিন্তা কৰা তেতিয়াহ'লে যুগ ধৰ্ম নেৰিবা তাৰ পিছত পদজনাই কি বুলি ক'লে ঘোষাত যুগ ধৰ্ম আমাক দেখুৱাইছে সত্য যুগে জাগ তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দুজা অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল এয়া সত্য যুগত আছিলে তেতা যুগত আছিলে দাপৰ যুগত আছিল অৰ্থাৎ কলি যুগত একমাত্ৰ প্ৰভু ভগৱন্ত গুণানুকীৰ্তনৰ বাহিৰে অন্য একো নাই বুলি মাধৱ পুৰুষে ঘোষাত কলম ধৰিছে যুগ ধৰ্ম নিৰ্ণয় আৰু তাৰ পিছতো কৈছে এতিয়া যেনেকৈ ভাগৱত শাস্ত্ৰই কৈছে যে খনিয়াটো মাৰে গান্তি অৰ্থাৎ আমি পিন্ধি থকা কাপোৰখনতে গাঁঠি মাৰোঁ ধন টকা পইচা সংৰক্ষণৰ সেইটো কি বুলি কৈছে তেনে সকলৰ হেতুকে মাধৱ পুৰুষে কৈছে কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যমতে চাৱে গতি যেন কুলবধূ নিজৰ স্বামীতে যি ভজে গৈ উপপতি এনেভাৱেও গালি পাইছে এতিয়া তেনেস্থলত মাধৱ পুৰুষে ঘোষাত তেনেভাৱে লিখিছে আৰু এতিয়া আমাক ভাগৱত শাস্ত্ৰও তেনেভাৱে উপদেশত আমাক কৈছে আৰু এনেবোৰ এতিয়া এই সমগ্ৰ আমি যিসকল নেকি সনাতন ধৰ্মীয় লোকসকলৰ হেতুকে চাৰিবেদ স্বৰূপা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আৰু সেই ঘোষা শাস্ত্ৰত লিপিবদ্ধ থকা পদখিনিও আমি আপোনাৰ সন্মুখত
অৱগত কৰাইছোঁ। আৰু লগতে ভাগৱত শাস্ত্ৰই আমাক এনেভাৱে কৈছে, আমি যদি সনাতন ধৰ্মীয় লোক হয় তেতিয়াহ'লে আমি সেইসমূহ নিজে অধ্যয়ন কৰি, আমি কোৱাই যথেষ্ট নহয়, আপোনালোকেও লক্ষ্য কৰিব, চাব শাস্ত্ৰত তেনেভাৱে আছে। আৰু সেইখিনি কথাকে আমি সকলোৱে মানিলেহে তেতিয়া আমাৰ এই পাপাত্মা দেহটো আমি শুদ্ধ কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ ৰাম নিদ গতি সুত অশুনে কৰি কি যত ৰাম কুধে ভীমসে নয়াকি অশেষে উপে কম পায়া অকম পায়া শৰীৰ ৰাম জানতে বোলে কাটা দুষ্ট ব্ৰাহ্মণৰ শিৰ। কৃষ্ণ হে প্ৰভুসকল, এয়া আখ্যান্তি চলি আছিল পৰীক্ষিতৰ জন্ম ৰহস্য বিতণ্ডা। আৰু সেই তেনেভাৱে যেতিয়া অশ্বত্থামাক কৃষ্ণ আৰু ধনঞ্জয়ে খেদা মাৰি গৈ এটা সময়ত ব্ৰহ্মবাণ ত্যাগ এৰিছিল অশ্বত্থামাই, আৰু তাকে দেখি অৰ্জুনেও ব্ৰহ্মবাণ ত্যাগ এৰিছিল। আৰু তেনেভাৱে সেই ব্ৰহ্মবাণ সম্বৰণ কৰি যেতিয়া অশ্বত্থামাক অৰ্জুনে বান্ধি কুন্ধি আনি দ্ৰৌপদীৰ আগত পেলাই দিয়ে, দ্ৰৌপদীয়ে কান্দি কুটি গৌতমী পুত্ৰ অৰ্থাৎ গুৰু পুত্ৰক সন্মান জনাই গুৰুক নিন্দা কৰাৰ দৰে বা গুৰুক অপঘাত কৰাৰ দৰে হ'ব বুলি দ্ৰৌপদীয়ে বান্ধখিনি খুলি দিব দিছে, আৰু লগতে চৰণত পৰি দীঘল দি সেৱা কৰিছে। তেনে সময়তেই ভীমসেন আহি গৰ্জি ভূমি দাঁত চুবাই চকু ৰঙা কৰি সংভ্ৰমকত দূৰৰ পৰাই ইয়াক ধৰ, ইয়াৰ মাথাটো গুড়া কৰি পেলাই ইয়াক কাট, ইয়াক ধৰ মাৰ বুলি গৰ্জি ভূমি গোটেইটো এক কাল ৰূপ ধাৰণ কৰি ভীমে খেদা মাৰি আহিছে অশ্বত্থামাৰ ওচৰলৈ। কৃষ্ণ কৃষ্ণ ৰাম দ্ৰৌপদী বুলন্ত ৰাখা প্ৰাণ ৰাম কাটা কাটা ভূমি ভীমে অপাইলা নিধান ৰাম দেখি কৃষ্ণ বেকত অকৰিলা চাৰি হাত ৰাম ভাংগ অন্ত কন্দল দুয়ো অয়েৰায়ু পাত। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে সেই সময়ত সেই ঠাইখিনিত এনে এটা পৰিৱেশ সৃষ্টি হৈছে, কিয়নো কিছু সময় আগত সেইজনা অশ্বত্থামাই দ্ৰৌপদী পঞ্চপুত্ৰৰ মাথা কাটি দুৰ্যোধনক দেখুৱাগৈ বুলি দুৰ্যোধনক মনৰ সান্তনা দিবৰ কাৰণে দ্ৰৌপদী অৰ্থাৎ পঞ্চপাণ্ডৱ পাঁচটা পুত্ৰৰ মাথা কাটি লৈ গৈছিল। আৰু তাকে দেখি সংভ্ৰমকত দ্ৰৌপদীয়ে কান্দি কুটি থকা হেতুকে দ্ৰৌপদীক সান্তনা দি গৈছিল অৰ্জুনে যে হেৰা দ্ৰৌপদী, তুমি চিন্তা নকৰিবা, মই এই দুষ্ট ব্ৰাহ্মণৰ মাথা কাটি আনি তোমাৰ সন্মুখত দিম বুলি অৰ্জুনে বাক্য অৰ্থাৎ প্ৰতিজ্ঞা কৰি গৈছিল। আৰু গৈ তেনে এটা পৰিৱেশত অশ্বত্থামাক ধৰি আনি যেতিয়া তাত নাকাটিল, তাততো কৃষ্ণই তেওঁক মানে টোকাই কৈছেই, প্ৰশ্ন কৰিছেই, হেৰা অৰ্জুন, তুমিতো মাথাটো কাটি নিম বুলি পেলাই আহিছিলা, এতিয়া দেখিছোঁ তুমি মাথা নাকাটি পেলাই দেখোন তাক বান্ধি কুন্ধি লৈ চাইহে, গতিকে তোমাৰ বাক্য তুমি পালন কৰা। আৰু সেই সময়ত অৰ্জুনে একো মাত বোল নিদিয়াকৈ খালী মাত্ৰ ৰথত তুলি অশ্বত্থামাক লৈ গুচি আহিল।
অশ্বত্থামাক আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিয়াৰ লগে লগে দ্ৰৌপদীয়ে দূৰৰ পৰাই দৌৰ মাৰি গৈ 5টা পুতেকৰ মাথা কাটি নিয়া যিখিনি দুখ, সেই দুখখিনি পাহৰি দ্ৰৌপদী আইগৰাকীয়ে দৌৰ মাৰি গৈ অশ্বত্থামাৰ ঠেঙত পৰি দীঘল দি পৰিছে আৰু লগতে অৰ্জুনক ততালিকে কৈছে ইয়াক সোনকালে খুলি দিয়া, কিয়নো এতিয়া মোৰ 5টা পুত্ৰ কাটাৰ বিনিময়ত মই যিখিনি দুখ পাইছোঁ এওঁ চাগে বান্ধি কুনি অনা বিনিময়ত আৰু বেছি দুখ পাইছে। আৰু তাৰ লগে লগে গৌতমী অৰ্থাৎ অশ্বত্থামাৰ মাকৰ নাম আছিলে গৌতমী। গৌতমী এটাই মাত্ৰ পুত্ৰ, আৰু সেই গৌতমী এটা পুত্ৰ কাটা বা এনেকুৱা দুখ পালে গৌতমীয়ে মোতকৈও চাগে আৰু বেছি দুখ পাব। অৰ্থাৎ গুৰু মাতৃ আৰু গুৰু পুত্ৰ, সেই সময়ত গুৰু পৰিয়ালটোৱে গুৰু হিচাপে গণ্য কৰা হয় বা গুৰু সদৃশ সন্মান পায়। এই তেনেকুৱা এটা কথা লক্ষ্য ৰাখি দ্ৰৌপদী আইগৰাকীয়ে ততালিকে তেওঁ খুলি দিবৰ কাৰণে অৰ্জুনক অনুৰোধ কৰি আছে। আৰু তেনে সময়তে আহি ভীমেও আহি দেখা পায় গৰ্জি ভমী ইয়াক কাটা বুলি হাতত তৰোৱাল লৈ খেদা মাৰি যাব ধৰিছে। উপায় নাই, সেইখিনি সময়ত কোনো কাকো নিবাৰণ কৰোঁতা নাই। একমাত্ৰ কৃষ্ণ প্ৰভু ভগৱন্তই জগত নিবাস, জগতৰ মহিমা সেইজনা প্ৰভু ভগৱন্তই সমস্তখিনি জানে। তেওঁ ততালিকে আহি ভীমক আগুচি ধৰি যে হে ৰবা, কাৰণ ইয়াত কেইবাটাও কথা আহি পৰিছে। ইতিমধ্যে অৰ্জুনে প্ৰতিজ্ঞা কৰি গৈছে মাথা কাটি আনিম বুলি, আৰু দ্ৰৌপদীয়ে 5টা পুত্ৰ মৃত্যুৰ সান্তনাও পাব লাগিব। ভীমে এতিয়া কৈছে কাটা বুলি, ভীমৰ বাক্যও ৰক্ষা কৰিব লাগিব। এতিয়া ইয়াতে কথাখিনি আনে এনেকুৱাভাৱে এটা কথা তাৎপৰ্যমূলক কথা এটা আহি পৰিছে, যি নেকি আমি ভকতসকলে বাক্য এষাৰ কওঁতে শব্দব্ৰহ্মত পৰিণত হয়। আৰু সেই শব্দব্ৰহ্ম আমাৰ এনে এটা আমাক শৰণকালত সকলোকে কৈছে যে বাক্যসমূহ কওঁতে আপোনাৰ সবে খুব সাৱধানকৈ ক'ব, যিহেতু চৰাইময়ে ৰৈ মানুহময়ে পৰে আগৰ মানুহে কয়। গতিকে বাক্য এতিয়া ইয়াত ভীমে যেতিয়া নেকি কাটা বুলি কৈছে, অৰ্জুনেও কাটিম বুলি পেলাই খেদা মাৰি গৈছিল। এতিয়া এই সমস্তখিনি কথা কেনেভাৱেনো ৰক্ষা কৰিব প্ৰভু ভগৱন্তই মাজত সোমাই খালী মাত্ৰ তেওঁলোকৰ পৰা জানিবৰ কাৰণে বা তেওঁলোক যে ভকত তাৰ এটা পৰিচয় দেখুৱাবৰ কাৰণে বা পৰিচয় দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। কৃষ্ণ ৰাম দুয়ো হাতে দুইকো নিবতি লাজদুৰাই, ৰাম বুলি লাবচন পাছে অৰ্জুন চাই, ৰাম দ্ৰৌপদীৰ বচন অকিমতে কৰে ৰৈষা, ৰাম কোন বুদ্ধি ৰাখিবা ভি মৰম কৃষ্ণ। হে প্ৰভুসকল, এয়া জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ অনন্ত মহিমা। আৰু আমাৰ নৰসকলক অৰ্থাৎ সমস্ত জীৱ জগতক প্ৰভু ভগৱন্তই যেনেকেই ইচ্ছা কৰিছে তেনেকেই নোচোৱাইছে। কাৰোবাক হঁহুৱাইছে, কেতিয়াবা কাৰোবাক কন্দুৱাইছে, কাৰোবাক নচুৱাইছে। তেওঁৰ ইচ্ছামতেই সমস্ত জগত সঞ্চালিত হৈ আছে। আৰু এতিয়াও এনে এটা পৰিৱেশ সৃষ্টি কৰিছে পাণ্ডৱৰ মাজত, যিটো সমস্যাক লৈ তেওঁলোক বিপাঙত পৰিব লগা কৰিছে, আৰু য'ত নেকি প্ৰভু ভগৱন্ত নিজেই উপস্থিত আছে। এতিয়া অৰ্জুনে আনি দ্ৰৌপদী আইগৰাকী সন্মুখত অশ্বত্থামাক দিয়াৰ লগে লগে দ্ৰৌপদী আইগৰাকীয়ে কৈছিল যে এওঁ প্ৰাণ ৰক্ষা কৰা, এওঁক মেলি দিয়া, বান্ধ খুলি দিয়া, বৰ কষ্ট পাইছে। গৌতমী গুৰু মাতৃও বৰ কষ্ট পাব, এওঁ দুখত দুখী হ'ব। দ্ৰৌপদী মুখৰ সৈতে বাক্য ওলাল। তাৰপিছতে ভীমেও কাল ৰূপ ধাৰণ কৰি ইয়াক কাট মাৰ বুলি গৰ্জি ভমি মাৰিবলৈ খেদা মাৰি আহিছে। প্ৰভু ভগৱন্তই সেই সমস্তখিনি কৰ্ম ৰক্ষা কেনেকৈনো পৰে তাৰ এটা নিবাৰণ উলিয়াবৰ কাৰণে অৰ্জুনৰ মাথাত তুলি দিলে যে হেৰা অৰ্জুন, এতিয়া তুমি লক্ষ্য কৰা, দ্ৰৌপদীয়ে কৈছে যে এওঁক ৰক্ষা কৰা, আৰু ভীমে কৈছে যে এওঁক কাটা।
এতিয়া দুয়োগৰাকী বাক্য ৰক্ষা হ'ব লাগিব। যিহেতু মুখৰ পৰা বাক্য ওলাল, তাতো কিবা এটা একশ্যন হ'ব লাগিব। এনেভাৱে প্ৰভু ভগৱন্তই এই কথাখিনি দায়িত্বটো দিলে অৰ্জুনক। আৰু অৰ্জুনেনো কেনেভাৱে ইয়াৰ সমাধান আনে আমি আগৰ পৰ্যন্ত চাওঁ। কৃষ্ণ বোলে লাই আপুনি শিৰ অকাতে পূৰ্বতে ৰাম তিনি কথা ৰক্ষা অপৰে নমতে মিলিল সংকট সখী অশুনে ৰাম যুঁজে স্থিৰ ৰাজাৰ বুক যে কৃষ্ণ হে গুৰুমতী বাপ হ'ব আৰু আইমাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰভু ভগৱন্তৰ নিজ মুখৰ বাক্য অৰ্থাৎ নিজ মুখৰ বাণী। এই বাণীৰ জৰিয়তে সমস্ত জীৱ জগতক সঞ্চালিত অৰ্থাৎ পৰিচালনা কৰি আছে। আৰু ইয়াত এতিয়া এনেহেন এটা সমস্যা সৃষ্টি হৈছে, যিটো সমস্যা প্ৰভু ভগৱন্তই এক প্ৰকাৰে কৰাইছে আৰু সমাধাও তেওঁৱে কৰিব লাগিব যদিও এতিয়া ইয়াত আহিছে কথাখিনি যে যেতিয়া নেকি অৰ্জুনক কৈছে যে হেৰা অৰ্জুন, এতিয়া তুমিও এক প্ৰকাৰে অশ্বত্থামাক ধৰিবলৈ যোৱাৰ আগত দ্ৰৌপদীৰ আগত প্ৰতিজ্ঞা কৰি গৈছিলা যে অশ্বত্থামাৰ মাথাটোহে কাটি আনিম বুলি। এতিয়া তিনিটা কথা লগ লাগি দিয়া। গতিকে এই তিনিটা কথা কেনেকৈ তিনিটা কথা হ'ল? 5টা পুত্ৰ মাথা কাটি নিয়া দুখত দ্ৰৌপদীয়ে কান্দি কুটি থকোঁতে দ্ৰৌপদীক সান্তনা দিবৰ কাৰণে অৰ্জুনে দুষ্ট দ্বিজ অৰ্থাৎ অশ্বত্থামাৰ মাথা কাটি লৈ আহিম বুলি দ্ৰৌপদীৰ আগত প্ৰতিজ্ঞা কৰি ৰথত উঠি ধনঞ্জয় অৰ্জুন কৃষ্ণৰ সৈতে খেদা মাৰি গৈছিল। আৰু তাত গৈ যেতিয়া অশ্বত্থামাক ধৰিলে, আনি বান্ধি কুনি দ্ৰৌপদীৰ আগত পেলাই দিলে, দ্ৰৌপদীয়ে বাক্য কৰিলে কি? ইয়াক ৰক্ষা কৰা, ই যাতে কোনো পধ্যে লোকচান নহয়, ইয়াক সংৰক্ষণ দিয়া, ৰক্ষা কৰা বুলি দ্ৰৌপদীয়ে কৈ উঠিল। দ্ৰৌপদীৰ সতী। তাৰপিছতে ভীমসেন আহিল। ভীমে গৰ্জি ভূমি মাৰিবৰ কাৰণে খেদা মাৰি আহিল, মাৰিব লাগে ইয়াক। এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে যে তুমিও প্ৰতিজ্ঞা কৰিলা মাথা কাটিম বুলি, দ্ৰৌপদীয়ে কৈছে ৰক্ষা কৰা বুলি, আৰু ভীমে কৈছে ইয়াক মাৰা বুলি। এতিয়া এই তিনিও কথা ৰক্ষা কৰিব লাগিব। গতিকে এই তোমালোকৰ তিনিও কথাখিনি ৰক্ষানো কেনেভাৱে কি কৰ্ম আচৰণ কৰিলেনো ইয়াক এটা সমাধান ওলাব, সেই বিষয়খিনি আমি জানিবৰ কাৰণে যুধিষ্ঠিৰৰ পৰা পৰামৰ্শ ল'ব লাগিব। যিহেতু যুধিষ্ঠিৰ এজন ধৰ্মৰাজ, ধৰ্মৰ ৰক্ষাও কৰিব জানে বা ৰাজকাৰ্য চলাব জানে। গতিকে যুধিষ্ঠিৰৰ পৰা আমি ইয়াৰ পৰামৰ্শখিনি ল'ব লাগিব। এনেভাৱে অৰ্জুন আৰু ভীমৰ পৰামৰ্শ মতে যুধিষ্ঠিৰৰ কথাখিনি সুধিবৰ কাৰণে তেওঁলোকক অনুমতি দিছে। কৃষ্ণ কৃষ্ণ ৰাম মনে গুণী ধনঞ্জয় অপাইলাই উপদেশ ৰাম চূড়ামণি সহিতে কা তেলা দাইলা ধৰি ৰাম অৰ্জুনক সাধুবাদ অবোলে কৃষ্ণ হে প্ৰভুসকল, এতিয়া এয়া প্ৰকৃত ভকতৰ যি জ্ঞান বিবেচনা বৰ তাৎপৰ্যমূলক। আৰু এই পাণ্ডৱতেই
প্ৰকৃততে এতিয়া পাণ্ডৱ বুলি ক'ব যাওঁতে ভীম যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ এই পঞ্চ পাণ্ডৱ। আৰু এই পঞ্চ পাণ্ডৱৰ আমি অকণমান যদি আমি আধ্যাত্মিক তত্ত্বলৈ যাওঁ, পঞ্চ পাণ্ডৱ বুলি কোৱাৰ লগে লগে যেনেকৈ আমাৰ এই দেহটো পঞ্চতত্ত্বৰ সৈতে গঠিত, অৰ্থাৎ পঞ্চভূতিক দেহা বুলি কোৱা যায়। 5টা ভূতৰ সৈতে গঠিত। আৰু সেই 5টা ভূত হ'ল স্থিতি, অপ, তেজ, মূৰ্ত, বম। এই পঞ্চভৌতিক দেহা বুলি কোৱা যায়। আৰু এই পঞ্চভৌতিক দেহটো ধাৰণ কৰাৰ পাছত এই পঞ্চভৌতিক দেহটোতেই সমস্ত ভগৱন্ত প্ৰভুৰ শক্তিসমূহ ইয়াতেই অন্তৰ্ভুক্ত হৈ থাকে। অৰ্থাৎ সেয়ে মানৱ সমগ্ৰ জীৱৰ ভিতৰত হয়তো হস্তি বা অন্য জীৱ জনোৱা বৰ কাঁইটো ডাঙৰ হ'ব পাৰে, শক্তিশালী হ'ব পাৰে, কিন্তু মানুহে সঞ্চালিত কৰি থাকে। আৰু সেই মানুহে সঞ্চালিত কৰা হেতুকে অৰ্থাৎ ভগৱন্ত প্ৰভু যে 5টা অৰ্থাৎ পাণ্ডৱক লগত লৈ 18 সেনা যে সংহাৰ কৰিছিল, অৰ্থাৎ এই পঞ্চভৌতিক দেহটো লৈ পেলাই আমিও তেনেভাৱে 18 সেনা অৰ্থাৎ সমস্ত জীৱ জগতৰ ক্লেশ, কলিমা, দুখ, কষ্ট, ধৰ্ম, অধৰ্ম এইসমূহ আমিবিলাকেও সমাধান কৰা সাধ্য আছে। আৰু এতিয়া তাৰে প্ৰমাণ ভকতৰ মাজত দেখা যায়। যেনেকৈ এতিয়া অৰ্জুনক কথাখিনি জাপি দিলে যে তুমি চিন্তা কৰা, নে যুধিষ্ঠিৰৰ পৰা পৰামৰ্শ ল'ব লাগিব নেকি এই 3টা কথা ৰক্ষা কৰিবৰ কাৰণে। তেতিয়া অৰ্জুনে ভালেমানখিনি সময় চিন্তা কৰি বোলে নহয় মাধৱ, ইয়াক এনে এটা কৰ্ম কৰা যাওক, হয় মই যেনিবা প্ৰতিজ্ঞা কৰিলোঁ যে তেওঁ মাথা কাটি আনি মই দ্ৰৌপদীৰ আগত দিম। আৰু দ্ৰৌপদীও ক'লে যে ইয়াক ৰক্ষা কৰা, প্ৰাণ মাৰিব নোৱাৰিবা। তাৰপিছত ভীমেও ক'লে যে এওঁক মাৰিবই লাগিব, ৰক্ষা নাপাবই, এৰি নিদিম, যিহেতু আমাৰ 5টা পুত্ৰৰ মাথা কাটিছে। এনেভাৱে 3জনৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে অৰ্জুনৰ ওপৰত যেতিয়া কথাখিনি আহিল, অৰ্জুনে সিদ্ধান্ত দিছে যে হে ৰাম মাধৱ, ইয়াক এটা কাম কৰিলে ভাল হ'ব। 3ও কথা তেতিয়া ৰক্ষা কৰিব। কেনেকৈ? এওঁক চূড়ামণি অৰ্থাৎ মাথাটো চুলিখিনি খুৰাই তেওঁৰ মাথাত এটা মণি আছে, শক্তি আছে, চূড়ামণি, যাক নেকি মণি কি বুলি কয়, যেনেকৈ চেমন্ত মণিৰ দৰে। সেই মণিটো উখুৱাই উলিয়াই পেলোৱা যাওক। আৰু মণিটো উখুৱাই উলিয়াই পেলাই তেওঁক এই দেশৰ পৰা ধক্কা মাৰি বাহিৰ কৰি দিয়া যাওক। আমাৰ দেশৰ পৰা তেওঁ পানিছমেণ্ট সেইটো হ'লেই মানে মাথা কটা বা তেওঁ মানে প্ৰাণ মাৰা সদৃশ হ'ব। কাৰণ আমি সকলোৱে জানো প্ৰাণতকৈ লজ্জা বেছি ডাঙৰ। গতিকে বেছি ডাঙৰ হোৱা হেতুকে অশ্বত্থামাৰ দৰে এজন দ্ৰোণাচাৰ্য পুত্ৰ হোৱাৰ পাছত তেওঁ ইমানখিনি যদি অপমান কৰে, তেওঁ মৃতকৰ পৰাই হ'ব, অৰ্থাৎ মৃতকৰ সদৃশ হয়। সেইখিনিকে মানি যেতিয়া ধনঞ্জয় অৰ্থাৎ অৰ্জুনে কথাখিনি সিদ্ধান্ত দিলে, তেতিয়া সমস্ত তাত থকা উপস্থিত লোকসকলে অৰ্থাৎ কৃষ্ণপ্ৰভু ভগৱন্তেও সাধুবাদ অৰ্থাৎ প্ৰশংসা কৰিছে যে শুদ্ধ তুমি বিচাৰণ কৰিছা, এই কথাটো শুদ্ধ। এই গুৰুমতী বা পাৰই মাতি হ'ব। এতিয়া আমি আজিলৈ আমাৰ সময় সমাগত হোৱা হেতুকে আমাৰ এই ভিডিঅ'টি ইমানতে অন্ত পেলাইছোঁ। আমি অন্ত পেলোৱাৰ আগতে আপোনাসৱক সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ। এই প্ৰভুসকল, আপোনাসৱে আমাৰ এই চেনেলটি শুদ্ধ সুস্থভাৱে চলিবৰ কাৰণে আপোনাসৱৰ সুদিহা পৰামৰ্শসমূহ পঠাব আৰু ছাবস্ক্ৰাইব কৰিব। তাৰ লগতেই আমি এই আসনৰ পৰা আপোনাসৱক সদৌতি পৰিয়ালবৰ্গ সমস্ত মানৱ জাতি কল্যাণৰ হেতুকে আমি প্ৰভু ভগৱন্তৰ ওচৰত কোটি কোটিবাৰ নমস্কাৰ জনাই আমাৰ আজিলৈ কাৰ্যসূচীভাগ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।